অসমৰ সমূহ সাধু সন্তই চাওক আৰু গুৰু ভকতে চাওক, মাধৱপুৰ মাজলাইন হৰি মন্দিৰত শ্ৰী শ্ৰী মহাপুৰুষ মুহি বাবাৰ ত্ৰয়োদশ মৃত্যু তিথিৰ উপলক্ষে উদযাপন কৰা এই সভাত সাধু সন্তই ভোজন কৰিছে, ভক্তসকলে ভোজন কৰিছে। চাওক, এনেকৈ যদি সকলোৱে সমবেতভাৱে একচিতভাৱে মিলিজুলি ভোজন কৰে, নিশ্চয় আত্মা শুদ্ধ হ'ব, একাকাৰ হ'ব আৰু সমাজখন গঢ়াত সুবিধা হ'ব। অসম আগবাঢ়ি যোৱাত কোনো বাধা বিঘিনি কৰিব নোৱাৰিব। সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যিসকল ভকতবৃন্দ সাধুসন্ত অহা নাই তেওঁলোকো আহক। আপোনালোকে সকলোৱে দেখিবলৈ পাইছে, আইসকলো একভাৱে মিলিজুলি ভোজন কৰি আছে। যিসকল আইসকল অহা নাই সেইসকলো আহক, এনেকৈ সমবেত মিলিজুলি এমুঠি খাবৰ বাবে। অৰ্থাৎ ভগৱন্তৰ প্ৰসাদ খালে পাপ নাশন হয় আৰু গৃহ শান্তি হয়, মন প্ৰাণ পবিত্ৰ হয়। সেয়ে আপোনালোকেও চেষ্টা কৰক আহিবৰ বাবে। ইয়াতে চাওক, এয়া ৰন্ধনৰ প্ৰস্তুতি চলি আছে, খুৱাই খাই আছে, জোৱাই গৈ আছে। সুন্দৰ পৰিৱেশ পৰিস্থিতি চলি আছে বৰ্তমান। মই জানিবলৈ চেষ্টা কৰিম ইয়াত অহাসকলৰ পৰা কেনেকুৱা লাগিছে অনুভৱ। नमः शिवाय, ओम नमः शिवाय। जय माता दी, जय सीताराम, जय माँ भवानी, भवानी माँ कात्यायनी, मंदाकिनी। अरे समुद्री जब ओम अन्नपूर्णा माता की जय। भात लागे दीजिए, पहले दीजिए अन्नपूर्णा माता के लोग खाए लोग सब लागे दीजिए। নমস্কাৰ। नमस्कार नमस्कार। হে পৰম ধৰ্ম ক্ষত্ৰিয়
স্বর্গ যাইবাক লাগি মেলান স্বধর্ম